Hello everyone, আজি আছে 4 তাৰিখৰ অৰ্ডাৰ আৰু এই কেক কেইটাৰ ফাইনেল ৰিজাল্টটো কেনেকৈ বনালো দেখুৱা আহক। প্ৰথম কেকটো অৰ্ডাৰ কৰিছিল নলবাৰী মেডিকেল কলেজৰ পৰা আৰু নলবাৰী মেডিকেল কলেজৰ পৰা অৰ্ডাৰ আহা এইটো মোৰ 3 নম্বৰটো কেক। আগতেও দুটা ষ্টুডেণ্টে দুটা কেক অৰ্ডাৰ কৰিছিল আৰু এইটো মোৰ 3 নম্বৰ কেকটো। আৰু তাৰ পিছত বনালো এটা হাফ কেজি ওজনৰ কেক। আগৰ কেকটো হাফ কেজি ওজনৰে আছিল আৰু এইটো কেক আজি মোৰ 3 দিন মান হ'ল অৰ্ডাৰ কৰিবলৈ আৰু তেওঁলোকে এইটো কাস্টমাইজ কেক আছিল কিন্তু পাৰ্পল কালাৰত বিচাৰিছিল। তাৰ পিছত বনালো আৰু এটা হাফ কেজি ওজনৰ কেক। এইটো কেক অৰ্ডাৰ কৰিছিল মোৰ ওচৰৰ ভণ্টি এজনীয়ে। তাই কৈছিল বা ডিজাইনটো তোমাৰ মতেই দি দিবা, কেৱল দেখাত ভাল দেখাকে কৈ দিবা আৰু কিন্তু কেকটো ইগলেছ কৰি দিবা। তাৰ পিছত বনালো এইটো 4 নম্বৰ কেকটো। এইটো আছিল 1.5 কেজি ওজনৰ কেক। বেটমেন থিমত এই কেকটো বনাবলৈ কৈছিল। আৰু কেক কেইটা কেনেকুৱা লাগিছে কমেন্ট কৰি নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।